Today, we are launching a new products, India's first digital and AI-powered bank branch by Slice Bank. This is a matter of great honor, a privilege. I'd like to thank Mr. Bajaj to actually select Guwahati for launching of India's first digital and AI-powered bank. So thank you so much, Mr. Bajaj. আমি দেখা পাইছো যে all over India ইয়াৰ growth হোৱাৰ পিছতো যিটো identity of Assam, it is preserved perfectly. আৰু অসমত ইয়াৰ maximum bank branchৰ growth হৈছে আৰু আজি অসমৰ 1000তকৈও বেছি লৰা ছোৱালীয়ে এই বেংকত কাম কৰি আছে 100টাতকৈ বেছি ব্ৰাঞ্চ হৈছে definitely মই বহুত বেছি happy that Slice is maintaining its commitment that has been made to us, and rather they are working beyond to whatever committed before us at that point of time. যে অসমত আমাৰ যিবিলাক nationally reputed company, private company, enterprises or বাকি যিমানবিলাক ডাঙৰ ডাঙৰ ইনষ্টিটিউট আছে আগতে অসমত তেওঁলোকৰ প্ৰেজেন্স নাছিলে আৰু প্ৰেজেন্স যদি আছিলে অনলি থ্ৰু ডিলাৰ এণ্ড ডিষ্ট্ৰিবিউটৰ্ছ কিন্তু যোৱা এবছৰ ডেৰ বছৰত আপোনালোকে দেখিছে যে ইয়াতে এক্সিছ বেংকে নিজৰ ডিজিটেল ফেক্টৰী খুলিছে টিভিএছৰ দৰে কোম্পানী ইয়াতে আহিছে ইয়াতে এটা এটাকৈ বহুতবিলাক কোম্পানী গুৱাহাটীলৈকে তেওঁলোকৰ বেছবিলাক শিফ্ট কৰি আছে আৰু ই আমাৰ মানুহক এমপ্লয়মেণ্টৰ এটা বহুত ডাঙৰ সুবিধা বিশেষকৈ আমাৰ ল'ৰা ছোৱালীক উঠি অহা ল'ৰা ছোৱালীক এমপ্লয়মেণ্টৰ বহুত ডাঙৰ সুবিধা আমাক দিছে